আপোনালোকে দেখিছে যোৱা নিশা বাকৰিদমনী দাঁতকলা অঞ্চলৰ এই গাঁৱৰ এই আমাৰ তুলসী প্ৰধান বোলা ব্যক্তিজনৰ আমাৰ খুৰাৰ এই সম্পূৰ্ণ যিখিনি মানে যেনেধৰণে প্ৰচণ্ড ধুমুহাই ঘৰ সম্পূৰ্ণ 150 বছৰীয়া এটা আঘাত দুটাই গছ সম্পূৰ্ণ ঘৰৰ ওপৰত একেবাৰে ঢলি পৰি গ'ল আৰু যি ধৰণে ঘৰত ক্ষয় ক্ষতি কৰিছে সম্পূৰ্ণভাৱে ঘৰৰ মানে বিধ্বস্ত ৰূপ আৰু ঘৰত থকা মাটি মানে বিশেষকৈ ঘৰৰ আচবাব পৰা আৰম্ভ কৰি ঘৰৰ বিচনা মানে পাতি চাপ মানে ভিতৰত বস্তু বুলিবলৈ একো নাই সম্পূৰ্ণ বিধ্বস্ত হৈছে আৰু সম্পূৰ্ণভাৱে আপোনালোকে দেখিছে যে যি ধৰণে আপোনালোকে ঘৰত থকা গৰুৰ গোহালি যিহেতু কৃষক এজন হয় তেওঁ ঘৰত মানে খেতি কৰা গৰু এহাল আৰু লগতে গাই এজনী আৰু সম্পূৰ্ণ ঘৰৰ তেওঁ মানে নিজৰ জীৱিকা আৰু জীৱনটোৱে শেষ হোৱা নিচিনা তেওঁলোকে অনুভৱ কৰিছে আৰু বিশেষভাৱে আপোনালোকে গোহালি ছাগলী কৰি ঘৰৰ এনেকুৱা পৰিৱেশ হৈছে যেন সঁচাকৈ ঘৰত মানে আমি মৰ্মান্তিক আৰু দুখ আৰু গভীৰ মানে আন্তৰিক দুখ প্ৰকট কৰিছোঁ বিশেষভাৱে চৰকাৰ হওক বা প্ৰশাসন হওক বা অন্যান্য যিখিনি ব্যৱস্থা চৰকাৰীভাৱে পাব লাগে তাৎকালিকভাৱে যিখিনি দিয়াৰ ব্যৱস্থাৰ ক্ষেত্ৰত আমি অনুৰোধ জনাইছোঁ যে তেওঁলোকে যাতে বস্তুখিনি চৰকাৰী পাছত থাকি বস্তুখিনি মানে দেৰিকৈ বা পলমকৈ পোৱা ব্যৱস্থা নকৰে তেওঁ যিখিনি জীৱন জীয়াই থকাৰ কাৰণে ব্যৱস্থা লাগে সেইখিনি তাৎকালিকভাৱে তেওঁক দিয়াৰ ব্যৱস্থাটো কৰাৰ কাৰণে আমি প্ৰাণী অনুৰোধ জনাইছোঁ যোৱা ৰাতি প্ৰায় 2টা বজাত পূব ফালৰ পৰা যদি ধুমুহা আহিছে ঘূৰ্ণী বতাহে আমাৰ এই প্ৰায় 150 ওপৰত 170 বছৰীয়া গছ এইটো ইতিহাস আছিল আমাৰ ককাহঁতে ৰোৱা এইটোৱে আমাৰ একমাত্ৰ ইতিহাস আছিলে তাকো আজি ৰাতি এই ধুমুহাই শেষ কৰিলে প্ৰায় 4টা ভাগত ভাগ কৰি গৈছে এটা তুলসী ঘৰত এটা আমাৰ ভাইৰ ঘৰত গোটেই নষ্ট কৰিছে গৰু ছাগলী মানুহ কথম বাচিছে নতুন ঘৰ এটা বনাইছিলে সেইটো শেষ কৰিছে গতিকে মই আমাৰ যিটো ঐতিহ্য যে পিপল ডাঙৰ আমাৰ ভীম বাহাদুৰ ৰত্ন বাহাদুৰ জমান সিঙে ৰোৱা এই গছখন আজি ভাঙি শেষ হ'ল তাৰ ঐতিহ্য শেষ হ'ল তাকে মই ভাবিছোঁ আমাৰ ইতিহাস বিজড়িত এই গছ সম্পূৰ্ণভাৱে ধ্বংস হোৱাত আজিয়ে মই অনুভৱ কৰিছোঁ আমাৰ ককাহঁত আমাৰ পৰা আঁতৰি গৈছে এই কথা আজি অনুভৱ হৈছে নহ'লে ইমান দিন মই ইয়াকে আমাৰ ককাহঁতৰ ঐতিহ্য বুলি ভাবি গৌৰৱ অনুভৱ কৰি আছিলোঁ যে আমাৰ গোটেই শোণিতপুৰ জিলাত আমাৰ এই গছৰ সমান গছ আৰু ডাঙৰ গছ ক'তো নাই আমি ইয়াৰ পৰা দক্ষিণ ফালৰ গোলাঘাটৰ পৰা আমি এই গছখন দেখিছিলোঁ ইমান ওখ আছিলে আৰু ইমান ডাঙৰ গছ প্ৰায় 170 বছৰ ইয়াৰ ঐতিহ্য শেষ হোৱাত মই বৰ দুখিত আৰু মই আশা ৰাখিছোঁ প্ৰশাসনে অতি সোনকালে এই ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ অতি সোনকালে দি তেওঁলোকে উপকাৰ কৰে যিহেতুকে এই কৃষিৰ সময় খেতিৰ সময় খেতি কৰা গৰুৱে যেতিয়া নাই পথাৰ ৰুব কেনেকৈ গতিকে গৰুৰ অতি সোনকালে চৰকাৰে গৰু কিনাৰ ব্যৱস্থা কৰি দিব এই আশা ৰাখি মই প্ৰশাসনক অনুৰোধ জনাইছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।